নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 22 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমৰ মুছলমানক লৈ পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে লুঙি পিন্ধা মানুহক বাংলাদেশলৈ পঠিয়াই দিব লাগে অসমত থকাৰ কোনো প্ৰয়োজন নাই লুঙি বিলুৱাসকলে বাংলাদেশত গৈ লুঙি বিলাব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিছে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আন এটা খবৰ বিপদ বাঢ়িছে মুছলমানসকলৰ নতুন ওয়াকফ সংশোধনী আইন অহাৰ পাছতেই আৰম্ভ হৈছে ভূমি খালী কৰাৰ প্ৰক্ৰিয়া নোটিছ দিয়াৰ পাছতো ঘৰ খালী নকৰে মুছলমানসকলে সমগ্ৰ দেশজুৰি আচৰিত পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপি চৰকাৰে ওয়াকফ সংশোধনী আইন বলবৎ কৰাৰ পাছতে বৃদ্ধি পাইছে মুছলমানসকলৰ বিপদ নতুন আইন অহাৰ পাছতে আৰম্ভ হৈছে ভূমি খালী কৰাৰ প্ৰক্ৰিয়া ওয়াকফ ভূমিৰ ঘৰ খালী নকৰিবলৈ কঠোৰ হাজাৰ হাজাৰ মুছলমান এইবাৰ হাৰিয়ানাৰ নু জিলাৰ গুৰুনাও গাঁৱত ওয়াকফৰ ভূমিক লৈ বিতৰ্ক গঢ় লৈ উঠিছে ওয়াকফৰ দ্বাৰা নোটিছ প্ৰদান কৰাৰ পিছতো গাঁৱৰ ভূমি খালী কৰিবলৈ অস্বীকাৰ কৰিছে মুছলমানসকলে পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড থাকিলেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি নালাগে ইনকাম চাৰ্টিফিকেট নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা দিছে এতিয়াৰ পৰা ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি পৰৱৰ্তী খবৰ ৰাজ্যৰ ৰাজনীতিত সোমাইছে লুঙি আৰু বন্দুকৰ প্ৰসংগ হঠাৎ গৰম হৈ পৰিছে ৰাজ্যৰ পঞ্চায়তৰ ৰাজনীতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফিল্ডত নমাৰ পাছতেই ৰাজ্যৰ পঞ্চায়তৰ নিৰ্বাচনৰ ৰং সলনি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ উভতি ধৰিছে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক হাতৰ প্ৰতীক পথ সলাই লুঙিৰ প্ৰতীক পথ লোৱাৰ পৰামৰ্শ দিছে আৰু আনফালে মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ বিপৰীতে কংগ্ৰেছে আহ্বান জনাইছে বিজেপিয়ে লক বন্দুকৰ প্ৰতীক মহাত্মা গান্ধীক হত্যা কৰিছিল নাথুৰাম গডছে আৰু নাথুৰাম গডছৰ দৰে কিছুমান মানুহ এতিয়া বিজেপিৰ ভিতৰত আৰএছএছৰ ভিতৰত সোমাই আছে সেইবাবে বিজেপিয়ে পদুম ফুলৰ বিপৰীতে প্ৰতীক চিহ্ন হিচাপে বন্দুক ল'ব লাগে বুলি আহ্বান জনাইছে কংগ্ৰেছে আন এটা খবৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়ালৈ আইনী জাননী গোলাঘাট আৰক্ষীয়ে জাৰি কৰিছে জাননী অসমৰ মাটিত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনোৱাৰ বাবেই জাননী জাৰি কৰিছে প্ৰশাসনে পৰৱৰ্তী খবৰ বশিষ্ঠ আৰক্ষীৰ জালত 4 গবাইত চোৰ ধৃত চোৰকেইটা হৈছে লুকমান আলী সাদেক আলী শৰীফুল ইছলাম আৰু নুৰুদ্দিন বশিষ্ঠৰ এটা এপাৰ্টমেণ্টৰ পৰা সোণৰ চেইন সহ চুৰি কৰিছিল কেইবাটাও মোবাইল ফোন আন এটা খবৰ তিনিচুকীয়া জিলাই লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটা সামগ্ৰিক উন্নয়ন শিতানত দেশৰ উন্নয়নশীল শীৰ্ষ জিলা হিচাপে বঁটা লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ পৰা এই বঁটা গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে পৰৱৰ্তী খবৰ পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে পেলেষ্টাইনৰ গাজাত ইজৰাইলী সৈন্যৰ আক্ৰমণত 29 জনকৈ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে সোমবাৰে বহুতো লোকক আঘাত কৰিছে ইজৰাইলে গাজাৰ চিভিল ডিফেন্সে এই কথা জনাইছে যে 14 জনকৈ জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকক হত্যা কৰিছে ৰাষ্ট্ৰসংঘই কৈছে বৰ্তমান সময়ত ইজৰাইলে সকলোবোৰ আইন ভংগ কৰি ভয়ংকৰ আক্ৰমণ চলাইছে পেলেষ্টাইনৰ গাজা বৰ্তমান এক উত্তপ্ত পৰিস্থিতিলৈ ৰূপান্তৰ হৈছে
গাজাত এতিয়া মানুহ থকাৰ কোনো ঠাই বিচাৰি পোৱা নাযায়। ইজৰাইলৰ সৈন্যবাহিনীয়ে গাজাৰ চাৰিওফালৰ পৰা আগুৰি ধৰি আক্ৰমণ অব্যাহত ৰাখিছে। সোমবাৰে 29জনকৈ পেলেষ্টাইনী নাগৰিকক গুলীয়াই হত্যা কৰিছে ইজৰাইলী সৈন্যবাহিনীয়ে। পৰৱৰ্তী খবৰ, ইডিক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ সাংসদ নীৰজ ডাংগী। নেশ্যনেল হেৰাল্ডৰ ইতিহাস প্ৰকাশ কৰিলে কংগ্ৰেছ নেতাই। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা সোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰত তদন্তকাৰী সংস্থা ইডিয়ে চাৰ্জশ্বিট দাখিল কৰাক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। বিজেপিয়ে পৰিকল্পিতভাৱে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এই ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ তুলি ইতিমধ্যে দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। দলৰ এই প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই গুৱাহাটীৰ ৰাজীৱ ভৱনত বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ নীৰজ ডাংগী। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কৈছে, নেশ্যনেল হেৰাল্ড গোচৰ আচলতে বিজেপিৰ এক ষড়যন্ত্ৰ, যাৰ মূল লক্ষ্য হৈছে প্ৰয়োজনীয় বিষয়বোৰৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰোৱা, চৰকাৰৰ ব্যৰ্থতাৰ পৰা দৃষ্টি দূৰ কৰা আৰু স্বাধীনতা আন্দোলনৰ ঐতিহ্যক বিকৃত কৰা। তেওঁ দাবী কৰে যে এই গোচৰটো ৰাজনৈতিক প্ৰতিশোধ আৰু কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ইচ্ছাকৃত আক্ৰমণৰ বাহিৰে আন একো নহয়। আন এটা খবৰ, ধাৰাসাৰ বৰষুণত ভূমিস্খলন আৰু বানপানী। 6 দিনলৈ বন্ধ থাকিব জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ। জম্মু কাশ্মীৰৰ ৰামবান জিলাত মুষলধাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানৰ বাবে জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ অহা 6 দিনলৈ বন্ধ থাকিব বুলি NHAIয়ে জানিবলৈ দিছে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতেই সকলোকে অৰুণোদয় আঁচনিত সোমোৱাই লোৱা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে, 22 লাখৰ পৰা 40 লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ ঘোষণা কৰিছে। এতিয়া চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য কি, এই সন্দৰ্ভত মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই হেনো চৰকাৰে দায়িত্ব আৰু কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ সময়তেই মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ বতৰা। এইবাৰ সকলো দুখীয়া মহিলাকেই চৰকাৰে সামৰি ল'ব অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ প্ৰ-পত্ৰৰ ব্যৱস্থা কৰা হৈছে। যিসকল দুখীয়া মহিলাই এই আঁচনিৰ ধন পোৱা নাই, পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্যই গাঁৱে গাঁৱে গৈ ডায়েৰীত তেওঁলোকৰ নাম লিখি ল'ব। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই তেওঁলোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক চোখা সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে, পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্যই গাঁৱে গাঁৱে যাব। দুখীয়া মানুহে ক'ব যে মা, মোৰ অৰুণোদয়ত নাম অহা নাই, বাবা, মোৰ অৰুণোদয়ত নাম অহা নাই। ধুনীয়াকৈ ডায়েৰীত নাম লিখি ল'ব আৰু নিৰ্বাচনৰ পিছতেই আমি তেওঁলোকক দিম। আমি সকলোকে অৰুণোদয় আঁচনিত সোমাই ল'ম। এইটোৱেই হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেয়ে সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে পদুম ফুল আৰু হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, পাকিস্তানত হিন্দু মন্ত্ৰী খিল দাসৰ ওপৰত আক্ৰমণ। তদন্তৰ নিৰ্দেশনা দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। হিন্দু প্ৰদেশৰ ধৰ্মীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিন্দু মন্ত্ৰী খাইল দাস কুশিস্তানীৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ। আকৌ এবাৰ বাতৰি শিৰোনাম দখল কৰিছে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ প্ৰসংগই। হিন্দু প্ৰদেশত হিন্দু ৰাজ্যিক মন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টো আৰু গুৰুতৰ কৰি তুলিছে। ইতিমধ্যে পাকিস্তানত হিন্দুসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ সময়ত এই আক্ৰমণ সংঘটিত হৈছে। পাকিস্তান মুছলিম লীগ নৱাজৰ সাংসদ কুশিস্তানীয়ে ঠাট্টা জিলাৰ মাজেৰে পাৰ হৈ গৈ থকা অৱস্থাত প্ৰতিবাদকাৰীয়ে তেওঁৰ কনভয়ত
টমেটো আৰু আলু দলিয়াই পাকিস্তান চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। অৱশ্যে বিষয়াসকলে কয় যে এই আক্ৰমণত কুশিস্তানীৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই।